15 দিনৰ ভিতৰত যিখিনিয়ে অৰ্ডাৰ লৈ পোৱালি পাৰিব বুলি বহি আছে তেওঁলোকক মই বেলেগ কৰি মাতিম। তেতিয়া কিন্তু মোৰ কথা পতাটো অলপ বেলেগ হৈ যাব। কাৰ ক'ত এমএলএ লগত ভাল, মন্ত্ৰীৰ লগত ভাল, এইটো মোৰ একদম কনচাৰ্ণে নাই, এইবিলাকত মোৰ টেনচনে নাই। ঠিক আছে, মোক খালি কাম কৰাব লাগে, মোৰ বাকী একো কথাই নাই। হয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়াও এওঁলোকৰ অৱস্থা বেয়া। আপোনাৰ সকিয়নিৰ পিছত এই জলজীৱন আঁচনিৰ লগত জড়িত থকা ঠিকাদাৰসকলে কাম ঠিকেই কৰিলে, কিন্তু এতিয়া প্ৰাপ্য বিচাৰি চৰকাৰক খুজিবলগীয়া হৈছে ভিক্ষা। অকল শিৱসাগৰতেই নহয়, কলিয়াবৰ, বোকাখাট আদিকে ধৰি ৰাজ্যৰ প্ৰায়বোৰ স্থানতেই জলজীৱন মিছনৰ কাম কৰি পকেটৰ ধন খৰচ কৰা এইসকল ঠিকাদাৰৰ এতিয়া হাহাকাৰ অৱস্থা। প্ৰাপ্য বিচাৰি কৰিবলগীয়া হৈছে প্ৰতিবাদ। জিলাসমূহত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টাজোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী। চৰকাৰে আমাক ধন আদায় দিয়ক, নহ'লে আমাৰ ঘৰ বিক্ৰী কৰিব লাগিব। আজি আমি জনস্বাস্থ্য সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সন্থাৰ শিৱসাগৰ সংমণ্ডলৰ হৈ ইয়াত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ 2 ঘণ্টীয়া। এইটো আমাৰ গোটেই অসমতে হৈছে, প্ৰত্যেকটো সংমণ্ডলতে। ইয়াৰ কাৰণটো হৈছে আমি একচুৱেলি ঠিকাদাৰসকলে কোনো ধৰণৰ প্ৰতিবাদ দিলে আমি প্ৰতিবাদ বেয়া পাওঁ, প্ৰতিবাদ কৰা আমাৰ কাম নহয়, ঠিকাদাৰৰ কাম নহয়। কিন্তু আমি আজি বাধ্য হৈছোঁ। কিয় বাধ্য হৈছোঁ? দেশৰ প্ৰগতি আৰু নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰসকলৰ যি ভূমিকা আপোনালোকে সেইটো গম পায়। যেতিয়া আপোনাৰ চৰকাৰখনৰ যিকোনো এটা অভিলাষী আঁচনি হওক বা কাম অহাৰ লগে লগে আমাৰ ঠিকাদাৰসকল জঁপিয়াই পৰে উল্লাসেৰে সেই কাম সময়ত সমাপ্ত কৰাৰ লগতে নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে আৰু আন 10জনকো সংস্থাপনৰ ব্যৱস্থা কৰে। কিন্তু আমি জনস্বাস্থ্য কাৰিকৰী বিভাগত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোনৰ আঁচনি জল জীৱন মিছন, আমি জল জীৱন মিছনত অসমৰ ঠিকাদাৰসকলে কাম কৰাৰ পিছতো, আমাৰ কাম সমাপ্ত হোৱাৰ পিছতো আমি আজি 21 মাহে আমাৰ প্ৰাপ্য বিচাৰি এইদৰে অৱস্থান ধৰ্মঘট কৰিবলগীয়া হৈছে। আমি কোনো প্ৰতিবাদ ধৰ্মঘট কৰাৰ আমি কোনো পক্ষপাতি নাছিলোঁ, কিন্তু আমি উপায়হীন হৈছোঁ। জল জীৱন মিছনৰ আণ্ডাৰত আমাৰ সমগ্ৰ অসমৰ ঠিকাদাৰসকলে যি কাম কৰিছিলে, আজি আমি এই অৱস্থান ধৰ্মঘট আমি ৰাখিছোঁ। চৰকাৰে জল জীৱনৰ মিছনৰ যি টকা প্ৰদান কৰিব লাগে, প্ৰদান কৰাত চৰকাৰ ব্যৰ্থ হৈছে। আমি আজি 21 মাহে আমাৰ যি প্ৰাপ্য টকাৰ দাবীত আমি সংগ্ৰাম চলাই আহিছোঁ। আজি শিৱসাগৰ সংমণ্ডলত আমি এই অৱস্থান ধৰ্মঘট ৰাখিছোঁ। বিজেপি চৰকাৰৰ দিনত গাঁৱে ভূঞে বিশুদ্ধ খোৱাপানী যোগান ধৰা জলজীৱন আঁচনিৰ কথা কিমান শুনিব, কিমান কম। কেতিয়াবা যদি খোৱাপানীৰ অভাৱত ৰাইজৰ প্ৰতিবাদ, আন কেতিয়াবা আকৌ আঁচনিৰ কাম কৰি প্ৰাপ্য ধন বিচাৰি ঠিকাদাৰৰ প্ৰতিবাদ। তিনিটাই মানে ৱৰ্ক অৰ্ডাৰ ওলাইছিলে স্কিমৰ, তাৰে 270টা কমপ্লিট হ'ল আৰু এই 270টাত প্ৰায় 79,873জন বেনিফিচাৰীয়ে পানী পাই আছে আমাৰ কলিয়াবৰত। ইতিমধ্যে আমাৰ এবছৰৰ ওপৰ হ'ল আমি স্কিমখিনি হেণ্ডঅভাৰ কৰা, চৰকাৰৰ অফিচত হেণ্ডঅভাৰ কৰিলোঁ। এবছৰৰ মূৰত আজিলৈকে আমাৰ পইচা নাহিল। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী মহোদয় তেখেতে ইতিমধ্যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তেখেতে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ লগত কেইবাবাৰো এই বিষয়লৈ যোগাযোগ কৰিছে, কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ সদুত্তৰ পোৱা নাই কাৰণে তেখেতো এতিয়া কিছু মানে বিপদত মানে সন্মুখীন হৈছে। আমি ভাবোঁ যে এই ক্ষেত্ৰত সেয়ে আমি ভাবিছোঁ যে আমাৰ যিগৰাকী আমাৰ বিভাগীয় মন্ত্ৰী তেখেতৰ লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে এটা ব্যৱস্থা লৈ সোনকালে আমাক যাতে পইচাকেইটা পোৱাৰ ব্যৱস্থা কৰে। একাংশ নেতা পালি নেতাৰ পকেট গৰম কৰিবৰ বাবেই বিজেপি চৰকাৰে মুকলি কৰিছিল নেকি এইখন আঁচনি। এতিয়াও গাঁৱে ভূঞে আঁচনিৰ পৰা পানী পোৱাটো দূৰৰে কথা, বনাই থোৱা কাৰ্যালয়সমূহৰো যন্ত্ৰপাতি সকলো বিকল। কিন্তু ইয়াৰ মাজতেই পকেটৰ ধন ভাঙি চৰকাৰী কাম কৰা এই ঠিকাদাৰসকলৰ প্ৰতিবাদ। বিষয়টো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী এইসকল প্ৰতিবাদী ঠিকাদাৰৰ।
ব্যুৰো ৰিপৰ্ট DY 365